Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So, প্ৰথমতে আমি anecdote start কৰিছো. আৰু এটা কথা যোৱাকালিৰ নিউজ এনালাইসিস দিয়া নহল গতিকে আজি একেটা ভিডিওতে 26th and 27th February ইম্পৰ্টেন্ট নিউজখিনি এই ভিডিওটোত কভাৰ কৰিম তো চাব এইটো 26th হয় প্ৰথম নিউজখিনি 26th হয় সো 26th যেটো এনেকডট হেটো অনা হৈছে কিং সলোমনৰ বিষয়ে সো কিং সলোমন আছিল ইজৰাইলৰ আৰু তেখেত মানে উইজডমৰ কাৰণে তেখেতৰ যিখিনি উইজডম আছিল তাৰ কাৰণে তেওঁ বিখ্যাত আছিল সো এদিন তেওঁৰ ওচৰত দুগৰাকী মহিলা আহিলে কাৰণ দুগৰাকী মহিলাই এটা বেবিক লৈ পেলাই মানে নিজৰ মানে নিজে মাতৃ বুলি ক্লেম কৰি আছে যে এই বেবিটো মোৰহে হয় বা আঞ্জনী কৈছে নহয় মোৰহে হয় হেনেকুৱা ধৰণৰ এটা মানে ক্লেম মানে এটা হেয়া হৈছে তো তেতিয়া কি কৰিলে সলোমনে এটা টেষ্ট ললে যে তেওঁ এটা অৰ্ডাৰ কৰিলে যে এই বেবিটোক দুটা ভাগত মানে কাটি দিয়া হোক দুফাল কৰি দিয়া হোক আৰু দুয়োকে সমানে ভগাই দিয়া হোক আসলতে এইটো টেষ্ট লৈছিলে তেওঁ তেতিয়া এগৰাকী উমেনে লগে লগে কলে কি ঠিক আছে হ'ব এনেকে হলেও কথা নাই মানে কিন্তু আনগৰাকীয়ে চিঞৰি উঠিলে যে মোক বেবিটো নালাগে তেওঁকে দি দিয়ক বেবিটো কাটিব নালাগে গতিকে এই টেষ্টটোতে উলাই পৰিলে যে আসল মাতৃগৰাকী আসলতে কোন হয় লগে লগে সলোমনে বুজি পালে আৰু সেই বেবিটোক আসল মাক গৰাকীৰ হাতত যি গৰাকীয়ে কান্দিছিলে যে ভগাব নালাগে বুলি তেৱে আসলতে ৰিয়েল মাদাৰ হয় তেওঁ বেবিটো দি দিলে সো এইটোৰ দ্বাৰা আমি কি লেসন পালো যে সেই গভৰ্নেন্স কৰিবৰ কাৰণে উইজডমৰ বহুত প্ৰয়োজন হয় বা জাস্টিস মানে এজন উপযুক্ত শাসকেহে জাস্টিস দিব পাৰে গতিকে ইয়াতে জুডিশিয়াল ইন্টিগ্ৰিটি মৰেল ডিলেমা লিডাৰশিপ এনেকুৱা ধৰণৰ কোৱালিটিজ ৰিলেটেড এনেকডট আছিল এইটো ওকে এতিয়া আমি নিউজখিনিলৈ যাও সো ফাৰ্স্ট নিউজটো আছিল জুমৈৰ বিনন্দিনী সো এইটো আমাৰ আছিল মানে এডভান্টেজ আসাম ৰিলেটেড যেটো আমাৰ কালচাৰেল প্ৰগ্ৰাম হৈছিল সৰু খজে ষ্টেডিয়ামত এইটো আছিল আমাৰ জুমৈৰ বিনন্দিনী কাৰণ তাতে জুমৈৰ নাচ এটা প্ৰদৰ্শন কৰা হৈছিল The Adivasi tea tribes have been part of the Greater Assam Society. সকলোৱে জানে যে আদিবাসী ট্ৰাইব আমাৰ অসমৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হয় গতিকে প্ৰায় 8800 ডান্সাৰছে এই জুমুৰ নাচ প্ৰদৰ্শন কৰিছে আৰু তাতে আমাৰ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ অসমৰ সেই যেটো ৰিচ কালচাৰ এটো শো কৰা হৈছিল আৰু তো গম পাইছে সকলে এডভান্টেজ আসাম ৰিলেটেড এটা আপোনাৰ মানে কালচাৰেল প্ৰগ্ৰাম ৰখা হৈছিল ওকে সো আমাৰ আসলতে জুমুৰ নৃত্যটোৰ মাজেদি আৰু এটা বস্তু শো কৰিব বিচাৰিছিল কাৰণ জুমুৰৰ লগত ৰিলেটেড হয় আমাৰ চাহ বাগিচা বিলাক আৰু কাৰণ চাহ বাগিচাৰ মেইন নৃত্য হল জুমুৰ আৰু চাহ বাগিচাৰ যেটো মানে চাহ আমাৰ ইন্ডাষ্ট্ৰি টি ইন্ডাষ্ট্ৰি হেটো আমাৰ 200 year old হৈ গল 200 বছৰ অতিক্ৰম কৰিলে হেটো অকমান মানে হেই ৰেফাৰেন্সত অনা হৈছে তো চাব আমাৰ অসমত বিহাৰ ছত্তীশগড় উৰিষ্যা ঝাৰখণ্ড এইবিলাক ষ্টেটৰ পৰা মানে কমেও 1000 মান 1000 মান টি গাৰ্ডেনত কাম কৰিবলৈ মানে আহিছিল মানে হেয়া মানে টি গাৰ্ডেনছ বিলাকত কাম কৰিবলৈ মানুহ আহিছিল আৰু তেওঁলোকে ইয়াতে থাকি গৈছিলে আৰু আমাৰ অসমৰ সোসাইটিৰ পাৰ্ট হৈ পৰিলে এটা টাইমত হেনেকে থাকিয়ে গল তেওঁলোকৰ ফ্যামিলি বিলাক কিন্তু আমাৰ অসমত তেওঁলোক যদিও মানে এটা বহুত ইম্পৰ্টেন্ট কামত জড়িত হৈ আছে কিন্তু তেওঁলোকৰ যেটো ধৰক মানে উন্নতি ডেভেলপমেন্ট হেতু কিছু কিছু ক্ষেত্ৰত পিছ পৰি আছে যেনেকুৱা প্ৰপাৰ এডুকেশন বা আপোনাৰ হেলথ সাইডৰ পৰা যেনেকুৱা মল নিউট্ৰিশন ইনফেন্ট মৰ্টালিটি মেটাৰনেল ডেথ এনেকুৱা ধৰণৰ মানে
ইনসিডেন্টস বিলাক প্ৰায়ে হোৱা দেখা যায় ডিউ টু নেগলিগেন্স ওকে নেগলেক্ট কৰা হয় আসলতে সেই মানে এতিয়া বৰ্তমানৰ কথা কোৱা নাই কিন্তু মানে হিষ্টৰিকেলি তেওঁলোকক হেনেকুৱা ধৰণৰ এটা কন্ডিশন তেওঁলোকে পাৰ কৰি আহিছে আনকি তেওঁলোকৰ এসটি স্ট্যাটাসটো এতিয়ালৈকে দিয়া হোৱা নাই যেটো নেকি তেওঁলোকৰ প্ৰয়োজন আছে It is how the mega Jumor Binondini events has marked the ruling government's continuing efforts to elevate the condition of the tea tribes of the state. Aru ei nittotor joriote amar present governmentor jikhini effort jikhini teloke chesta korise hei sa baganor jonogostiyo manukhini aguai niboloi tar kisuman mane apunar ki kora hoise mark kora hoise jenekwa dhorok starting with the opening of bank accounts hey tea workers bilakor agote account mane bankot account nasile gotike financial inclusionor side or pora bankot account kholar ব্যবস্থা কৰা হৈছে আমাৰ প্ৰেজেন্ট গৱৰ্ণমেন্টৰ দিনত তাৰ পাছতে 350 আয়ুষ্মান আৰোগ্য হস্পিটেলস ওপেনিং কৰা হৈছে সেই সাবাগিছা বিলাকত 100 খন মডেল স্কুলস এস্টাবলিশ কৰা হৈছে এইবিলাক মনত ৰাখিব 3% reservation in state government jobs so tea workers bilakor karne 3% reservation rakha hoise tar pisote professional course or karne reservation rakha hoise hei key tribes or students bilakor karne tar pisot amar government eo kisuman initiatives loise jenekwa dhorok janajatiya gaurav divok tar pisote adivasi museum enekwa dhornor kisuman apunar মানে কালচাৰেলিও মানে তেওঁলোকক আগুৱাই নিবলৈ ট্ৰাই কৰা হৈছে এতিয়া আপোনালোকলৈ মই এটা কোৱেশ্চন দিলো জনজাতীয় গৌৰৱ দিৱসটো কোনজন ব্যক্তিৰ কাৰণে মানে সেলিব্ৰেট কৰা হয় মানে এজনিক ফেমাস ব্যক্তি আছে যাৰ কাৰণে আমি জনজাতীয় গৌৰৱ দিৱসটো পালন কৰো তেখেতৰ নামটো আপোনালোকে কমেন্ট সেকশনত জনাব তাৰপিছতে তেখেতসকলক এসটি স্ট্যাটাস দিয়াৰ কাৰণে সেন্ট্ৰেল গৱৰ্ণমেন্টে নিজৰ ফালৰ পৰা চেষ্টা কৰিছে Okay, so এনেকুৱা ধৰণৰ ডেটা বিলাক আপোনালোকে মনত ৰাখিব Come to the next article Dream of Economic Renaissance তো চাওক Advantage Assam 2.0 যেটো নেকি আমাৰ আছিল Investment and Infrastructure Summit হয়নে সো সকলোৱে জানিছে ইয়াতে ইনভেষ্টমেন্ট এট্ৰাকচনৰ কাৰণে আসলতে বাহিৰা দেশ বিলাকৰ যিখিনি লিডাৰ্স তেখেতসকলক মানে নিমন্ত্ৰণ কৰা হৈছে So different sectors of investment or karne objectives rakha hoise jenekwa renewable energy infrastructure agriculture tourism and the targeted investment will strengthen renewable energy is jikhini moi kolu heikhini mane he investment er strengthen koribo mane strong koribo karne try kora hobo logote ohomor jitu connectivity india'r মানে মেইনল্যান্ডৰ লগতে হক বা নেইবাৰিং কান্ট্ৰিজ খিনিৰ লগতে হক হেইটোও ষ্ট্ৰং কৰিব এতিয়া আমাৰ এগ্ৰিকালচাৰ সেক্টৰটো কি হয় অসমৰ বেকবোন হয় এগ্ৰিকালচাৰে আমাৰ অসমৰ বেকবোন হয় গতিকে জিমতে আগুৱাব লাগিছিলে হেমতে আগুৱা নাই গতিকে এনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট কৰি আমাৰ সেই সেক্টৰটোক আগুৱাই নিবলৈ আমি সক্ষম হ'ম ওকে যাতে আমাৰ production bilakor agriculture fields jila production thake hei bilakor jate domestic and international markets ot eta high value eta thake tetia he amar farmers khiniye hok ba dikhini aru dhorok industrialized kori pelai jodi henko value added kiba mane food punar ki kore food processing system kore hei khiniro tetia demand thakibo asot logote dhorok jumor dance tu ki korile amar কালচাৰেল পাৰ্টটোকো সামৰি ললে গতিকে আমাৰ মানে মেইনলি ৰিলেটেড এটোৰকে কৰিছে যদিও ইকোনমিক ৰিনাইজা বুলি কৈছে আমাৰ এডভান্টেজ আসামে এটা সূচনা কৰিছে আসলতে হে ইকোনমিক ৰিনাইজাটোৰ এটা চাওক সাস্টেইনেবিলিটি ইজ আ কোৰ ফোকাস অফ আসামস ডেভেলপমেন্ট স্ট্ৰেটেজি আমাৰ ডেভেলপমেন্ট হ'ব লাগিব কিন্তু ইন এ সাস্টেইনেবল ওয়ে হলেহে আমাৰ প্ৰপাৰ ডেভেলপমেন্ট হ'ব কারণ ইকোনমি আৰু এনভায়রনমেন্টক যদি আমি মানে এটা ব্যালেন্সিংত নানো তেতিয়া হলে আমাৰ কি হ'ব আলটিমেটলি আমাৰ ডেভেলপটো মানে আনসাস্টেইনেবল হ'ব তো চাওক যদি আমি ৰিনিউয়েবল এনাৰ্জিটো মানে প্ৰপাৰলি ইউটিলাইজ কৰো
যেনেকুৱা এটা টাৰ্গেট দিছে আমাৰ অসমৰ এটা টাৰ্গেট আছে যেনেকুৱা achieving 1000 megawatt of renewable energy capacity by 2030 এটো কি হ'ব low carbon economies হ'ব ইকনমিখন গ্ৰোথ হ'ল লগতে low carbon emission হ'ল মানে carbon emission টো কমি গল তাৰপিছতে Assam is also focusing on ecotourism গতিকে ecotourism মোক যিমানে প্ৰমোট কৰা হ'ব হিমানে আমাৰ ইকোলজিক্যাল যেটো richness হেতু বাঢ়ি গৈ থাকিব by marrying economic growth with environmental consciousness মই যেটো কলো যে ইকোনমি খনক আমি গ্ৰো কৰাৰ লগতে যদি আমি এনভায়ৰনমেন্টক মানে এটো কি বুলি কব মানে এনভায়ৰনমেন্ট মানে সেফটি হয় এনভায়ৰনমেন্ট সেফটি বা এনভায়ৰনমেন্ট কনসিয়াস হৈ পেলাই আমি সেই গ্ৰোথটো আগুৱাই লৈ যাও তেতিয়া আমাৰ প্ৰসপেৰিটিটো লং টাৰ্মৰ কাৰণে হ'ব শৰ্ট টাৰ্মৰ কাৰণে নহয় আৰু আমাক হেইটোৱে লাগে যে আমাক প্ৰসপেৰিটিটো লং টাৰ্মৰ কাৰণে লাগে তাৰ পিছত এনেকুৱা ধৰণৰ সেক্টৰস বিলাকে আৰু কি মানে আমাৰ প্ৰফিট কৰিব যে আমাৰ জবস মানে ক্ৰিয়েট কৰিব যেহেতু আমাৰ আনএমপ্লয়মেন্ট ইস্যুটো খুব বেছিকে হৈ আছে গতিকে এনেকুৱা ধৰণৰ স্টেপস বিলাকে আমাৰ জব ক্ৰিয়েচনত হেল্প কৰিব তেতিয়া পভাৰ্টিটো নাইকিয়া হৈ থাকিব তাৰ পিছতে স্কিল ডেভেলপমেন্টৰ ওপৰতো বহুতখিনি গুৰুত্ব দিছে হয়নে যাতে অসমৰ যিখিনি ওয়াৰ্ক ফোৰ্স সেইখিনিয়ে এই যিখন ইকোনমি চেঞ্জ হৈ আছে সদায় ইকোনমিখন চেঞ্জ হৈ আছে মানে কি তাৰ মানে ধৰক এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্স আহি গৈছে তাৰ লগত যদি আমাৰ স্কিল নাথাকে সেই ইন্টেলিজেন্সটোক আমি কেনেকৈ হ্যান্ডেল কৰিম গতিকে সেই কাৰণে স্কিল ডেভেলপমেন্টৰ ক্ষেত্ৰতো ষ্টেটখনে ফোকাস কৰি আছে State recognizes the critical role of small and medium-sized enterprises. যেহেতু আমাৰ যে হেনেকুৱা ধৰণৰ এন্টাৰপ্ৰাইজেস বিলাক বেছি হয় গতিকে সেইখিনিক সাপোৰ্ট কৰি আগুৱাই নিব পাৰিলে আমাৰ লোকেল মানে যিখিনি কি থাকিব এন্টাৰপ্ৰেনিউৰ্স থাকিব তেওঁলোকক এম্পাৱাৰমেন্ট কৰা হ'ব আৰু তাৰ কাৰণে ষ্টেপ লৈছে আমাৰ আসাম গৱৰ্ণমেন্টে Okay, so হেনেকুৱা ধৰণৰ কি ষ্টেপ লৈছে আপোনালোকে এটো মোক কমেন্ট সেকশনত জনাব পাৰে এটা বা দুটা স্কিমৰ নাম জনাবচোন যত নেকি স্মল এন্ড মিডিয়াম সাইজ এন্টাৰপ্ৰাইজেস বিলাকক হেল্প কৰাৰ মানে হেল্প কৰিব ট্ৰাই কৰিছে আমাৰ অসম চৰকাৰখনে আপোনালোকে মিনিমাম দুটা স্কিমৰ নাম মেনশন কৰক So primary concern is the potential marginalization of local communities এটা চাওক ইয়াতে কনসার্নসও কিছুমান আছে যেনেকৈ ধৰক লোকেল কমিউনিটি খিনি সেই সুবিধাখিনি কোনোবাখিনিত পোৱা নাই তাৰপিছতে মই যেটো কৈ আছো ইকোলজিক্যাল এন্ড এনভায়ৰনমেন্টাল যেটো আপোনাৰ ব্যালেন্স হেতু কোনোবাখিনিত মানে ডিস্টাৰ্বড হৈছে কাৰণ মানুহে সদায় ডেভেলপমেন্টৰ পিছত দৌৰি আছে তেতিয়া সেই এনভায়ৰনমেন্টৰ কথাটো ভাবিবলৈ কোনোবাখিনিত পাহৰি যায় হেতু যাতে নহয় লগতে rural urban divide এটা মানে most important challenge আচলতে কাৰণ rural যদিও বা আমাৰ কি হয় যে আমাৰ ভাৰতবৰ্ষৰ বেছিখিনি এৰিয়াই আমাৰ rural জাগাত পৰে কিন্তু সেই ruralতকে urban খিনিহে আগুৱাই আছে তেতিয়া কিন্তু আমাৰ proper national development নহব কাৰণ আমাৰ maximum এৰিয়াৰ develop হলেহে as a whole আমাৰ develop হ'ব সেই কাৰণে যে সেই ডিভাইডটো হলে আসলতে প্ৰবলেম হৈ যায় গতিকে ইকুৱেলি যাতে আগুৱাই যায় rural urban divide যাতে নোহোৱা হৈ যায় সো এনেকুৱা ধৰণৰ So 26th এখিনি আছিল ইম্পৰ্টেন্ট নিউজ এতিয়া আমি 27th খিনি স্টাৰ্ট কৰো আৰু 27th নিউজ খিনি দিয়াৰ আগতে আজি এনেকডটটো কৈ লৈছো আজি এনেকডটটো আনা হৈছে ব্ৰিটিছ এক্সপ্লোৰাৰ আৰ্নেষ্ট শেকলটন তেখেতৰ ওপৰত সো তেখেত এজন এক্সপ্লোৰাৰ আছিল ব্ৰিটিছ এক্সপ্লোৰাৰ আৰু তেওঁ এন্টাৰ্কটিকা খন ক্ৰছ কৰিবৰ কাৰণে এটা মানে জাৰ্নি ষ্টাৰ্ট কৰিছিল কিন্তু কি হল তেওঁৰ যিখন শিপ আছিল এন্ডুৰেন্স নামৰ তেওঁৰ হেয়া সিট মানে ডিজাস্টাৰ হল আৰু তাতে মানে ষ্টাক হৈ গল আইছৰ মাজত ওকে তাৰ পিছতে ইমান এটা বেয়া জাগাত হুমাই গল তেওঁলোক মানে তেওঁৰ লগত আৰু 27 জন মানুহ গৈছিলে তেওঁলোকে একদম এটা ইনহস্পিটেবল প্লেস এটাত ৰৈ গল যত নেকি মানুহ থকাৰ কোনো হে নাই মানে পৰিবেশে নাই বৰফ চাৰিওফালে এটা পিকচাৰখনত লগাই দিছো
মানে for months they lived on floating ice ওপৰতে থাকিলে sub zero temperature লগতে starvation start হৈ গল খোৱা খাদ্যৰ অভাৱ হৈ গল Shackleton led his men across frozen seas to a remote island আৰু Shackletone কি কৰিলে তেওঁৰ মানুহখিনিক মানে লিড কৰিলে আসলতে যে এটা আইল্যান্ডলৈকে আমি লাহে লাহে যাও আৰু তেওঁ শেষত মানে সাকসেস হৈছিলে তেওঁ ৰেস্কিউ কৰিব পাৰিছিলে শেষত যে এজন মানুহৰো লাইফ লস নোহোৱাকে তেওঁ গোটেই কেজন মানুহকে এটা প্ৰপাৰ জাগাত নিবলৈ সক্ষম হল কাৰো মানে মৃত্যু নোহোৱাকে গোটেই কেজনে সেফলি এটা আইল্যান্ড গৈ পালে গতিকে ইয়াতে আমি কি বুজি পাও তেওঁৰ যেটো লিডাৰশিপ তাকো আন্ডাৰ ক্ৰাইসিস যে হেনেকুৱা ধৰণৰ এটা পৰিবেশৰ মাজৰ পৰা যে সেই মানুহখিনিক উলাই লৈ যাব পাৰিলে হেতু হৈছে তেওঁৰ এটা লিডাৰশিপ কোৱালিটি ওকে সো তেওঁ কম হৈ আছে ইমান ভয় খোৱা নাই কম হৈ আছে আৰু টাফ ডিসিশনস কিছুমান লৈছে তেওঁ টিম স্পিৰিটৰ বিষয়ে মানে টিমছৰ মানে ওয়েলফেয়াৰৰ বিষয়ে ভাবিছে গতিকে তেওঁৰ যেটো ষ্টৰী পালো আমি তাতে টিম ওয়াৰ্ক তাৰ পিছতে আপোনাৰ পাৰসিভাৰেন্স ন এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে আমি এটো এনেক্ডট হিচাপে লব পাৰো সো আৰ্টিকেল খিনি স্টাৰ্ট কৰিছো সো ফাৰ্স্ট আৰ্টিকেল ইজ ইনভেষ্টমেন্ট এণ্ড ক্লাইমেট চেঞ্জ তো চাব আমি এই ডেটাটো কেদিনমান আগতে আকৌ পঢ়িছিলো যে আজিম প্ৰেমজী ইউনিভাৰ্সিটিয়ে এটা ৰিপোৰ্ট উলিয়াইছে যেটো নেকি কি কৈছে যে অসমৰ যেটো মেইন এনুৱেল টেম্পাৰেচাৰ হেতুৱে 0.8 ডিগ্ৰী সেলসিয়াস ৰাইজ হ'ব 2021 ৰ পৰা 2040 ৰ ভিতৰত আৰু এইটোৱে ৰেইনফল প্যাটাৰ্নটো ডিসৰাপ্ট কৰিব লগতে এক্সট্ৰিম ওয়েদাৰ ইভেন্টস হ'ব এটো অসমৰ কথা কৈছে তো চাব প্ৰজেকশনছত কি দিয়া আছে যে হেভি টু ভেৰি হেভি ৰেইনফল বহুত বেছি বৰষুণ হ'ব আপোনাৰ নৰ্থ ইষ্ট ষ্টেটস বিলাকত আৰু বিশেষকে আমাৰ অসমত এটা ডাইৰেক্ট ইম্প্যাক্ট পৰিব নেগেটিভ ইম্প্যাক্ট কাৰণ আমাৰ অসমৰ বুকুৰ মাজেদি ব্ৰহ্মপুত্ৰখন পাৰ হৈ মানে বৈ গৈছে গতিকে যেতিয়া সি লেভেল টু ৰাইজ হ'ব তেতিয়া ফ্লাডৰ প্ৰবলেম আহি যাব তাৰ পিছত কি প্ৰজেকশন কৰিছে এটা কি হ'ব আমাৰ ভেৰি হাই ৱেট বাল্ব টেম্পাৰেচাৰ কেদিমান আগত বুজাইছিলো ৱেট বাল্ব টেম্পাৰেচাৰৰ বিষয়ে যে হিউমিডিটিটো বহুত হাই হৈ থাকে সেই কাৰণে মানুহজনে খামিবও নোৱাৰে অথচ সেই মানুহজনৰ বহুত গৰম লাগি থাকে হেতু হলে মানে হিট ষ্ট্ৰোক হয় মানুহজনৰ মৃত্যু হ'ব পাৰে গতিকে এই ক্ষেত্ৰত মানে এটা হেলথ এটা এটো কি বুলি কম এতিয়া মানে এটা হেলথ সিকিউৰিটিৰ এটা নেগেটিভ ইম্প্যাক্ট আহি যাব বিশেষকে এল্ডাৰলি প্ৰেগনেন্ট উইমেন আৰু চিলড্ৰেন খিনি কাৰণ এইখিনি ব্যক্তি কি হয় অকমান ভালনাৰেবল হয় As more than half of the working population works outdoors, the heat wave conditions can significantly lower overall productivity. So, যেতিয়া মানুহ এজনৰ লগাতকে বেছি sweating হয়, সেই মানুহজনৰ working capacity টো কমি যায়। গতিকে indirectly আমাৰ economy খনতো harm হ'ব, productivity টো কমি যাব। যেনেকুৱা ধৰক যোৰহাট, মাজুলী, শিৱসাগৰ, গোলাঘাট, বিশ্বনাথ লখিমপুৰ এনেকুৱা ডিস্ট্ৰিক্ট বিলাকত ৱেট বাল্ব টেম্পাৰেচাৰটো বেছি মানে কনসাৰ্নিং হ'ব বুলি মানে এটা প্ৰেডিক্ট কৰিছে আজিম প্ৰেম ইউনিভাৰ্সিটিয়ে তো আমাৰ ক্লাইমেট চেঞ্জৰ ইফেক্টস বিলাক কিন্তু এতিয়াও কিছুমান দেখা পাই আছে যেনেকুৱা ধৰক যোৱা বছৰ আমাৰ সেপ্টেম্বৰ টু হটেষ্ট সেপ্টেম্বৰ আছিলে নৱেম্বৰ টু ৱাৰ্মেষ্ট নৱেম্বৰ আছিলে 1943 পৰা 2024 ৰ সেপ্টেম্বৰ আৰু নৱেম্বৰত বহুত বেছি গৰম আছিলে কামৰূপ মেট্ৰৰ কিছুমান স্কুল বন্ধ দি দিয়া হৈছিলে ডিউ টু এক্সট্ৰিম হিট এণ্ড হিউমিডিটি লগতে উইন্টাৰ ৰেইনফল কমি গৈছে এবাৰ ড্ৰাই স্পেলস বহুত হৈছে ওকে সো এনেকুৱা ধৰণৰ কিছুমান আমি ইন্ডিকেশন এতিয়াৰ পৰাই পাইছো আৰু চাওক এই প্ৰজেকশনটোৰ পসিবল আউটকামস বিলাক কেনেকুৱা হ'ব পাৰে যদি তেনেকুৱা ধৰণৰ মানে হেয়া হয় মানে সিচুৱেশন আহি যায় তেতিয়া কি হ'ব যে আমাৰ প্ৰেচিপিটেশন বাঢ়িব বৰষুণ বহুত বেছি হ'ব বিশেষকৈ হিল ষ্টেটস বিলাকত তেতিয়া কি হ'ব ফ্লাডিং হ'ব আমাৰ অসমত লগতে আপোনাৰ মানুহ ডিসপ্লেসমেন্ট হ'ব ক্ৰপ ফেইলিয়াৰস হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ ড্যামেজ হ'ব
হয়নে তাৰপিছতে তেতিয়া লগে লগে কি হ'ব ইকনমিক এটা ইনষ্টেবল কণ্ডিশ্যন আহি যাব বিজনেছ বিলাক ডিসৰাপ্ট হ'ব বস্তুৰ দাম বাঢ়িব ইনফ্লেশ্যন আহিব সব বিভিন্ন ধৰণৰ আমাৰ সমস্যাৰ সৃষ্টি হ'ব এতিয়া অসমৰ ক্ষেত্ৰত মেজৰ কনচাৰ্নছ হ'ব rapid expansion of infrastructure highways, industrial zones, and urban developments without integrating climate resilience into their design. যে আমাৰ অসমৰ কাৰণে মানে মেজৰ কনচাৰ্ন কিয় হৈ আছে বিশেষকে ওকে যে অসমৰ কাৰণে কিয় হৈ আছে কাৰণ কিছুমান আছে যে ৰেপিড এক্সপানশ্যন অফ ইনফ্ৰাষ্ট্ৰাকচাৰটো উইদাউট কনচিডাৰিং মানে ক্লাইমেট ৰেজিলিয়েন্ট যে ক্লাইমেট ৰেজিলিয়েন্ট এটা টেকনিক নুলুৱাকে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো এক্সপান্ড কৰি থকা হৈছে গতিকে সেইটোৱেও কোনোবাখিনিত আমাৰ এটা ধৰক যেনেকুৱা আনচেক্ড আৰবানাইজেশ্যন প্ৰপাৰ আৰবানাইজেশ্যন হোৱা নাই যিটো নেকি ফ্লাডিং বা ড্ৰেইনেজ প্ৰব্লেম এইবিলাকক বঢ়াই লৈ গৈ আছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কেনেকুৱা গিভেন প্ৰজেকশ্যনছ অফ এৰাটিক ৰেইনফল এণ্ড ৱাটাৰ শ্বৰ্টেজেছ ডিউ টু লং পিৰিয়ডছ অফ ড্ৰাই কণ্ডিশ্যনছ So erratic rainfall hobo buli koise ba water shortage hobo buli koise hone jehetu dry condition hoise besi dighol samoyar karone tetia ki hobo amar ohomot jehetu water intensive cropor kheti kora hoy rice tea gotike hei bilakor khetrot besi vulnerable hoi jabo amar ohom khonote je prabhav tu poribo besike kiyo poribo hetu koi asu okay so tetia ki hobo productivity tu komi jabo enekwa dhoronor crops বিলাকৰ তেতিয়া সেই ফাৰ্মাৰ্স বিলাকে মানে এটা ডিস্ট্ৰেস পজিশনত গুছি যাব তেতিয়া আমাৰ অসমত ফুড সিকিউৰিটিটা থ্ৰেটেন হ'ব আৰু ৰুৰাল ইকনমিখন ডিস্ট্ৰাকচন হৈ যাব যেহেতু ৰুৰাল ইকনমিৰ মানে কি হয় ৰুৰাল ইকনমিৰ মেইন মানে কি হয় আমাৰ মেইন সোৰ্সটোৱে হ'ল এগ্ৰিকালচাৰ তাৰপিছত টুৰিজিম চাব টুৰিজিমৰ এতিয়া অসমৰ ক্ষেত্ৰত টুৰিজিম বুলি ক'ব গ'লে ৱাইল্ড লাইফ টুৰিজিমত হাইয়েষ্ট মানুহ আহে তাকো কাজিৰঙা নেশ্যনেল পাৰ্কত গতিকে কাজিৰঙা নেশ্যনেল পাৰ্কত দেখা গৈছে যে প্ৰত্যেক বছৰে এতিয়া ফ্লাড হয় আমি দেখা পাও নহয় এটা পিকচাৰ এই যে গড় বিলাকে এটা সৰু সৰু দ্বীপত বেছিভাগ এটা থিয় হৈ থাকে বানপানীৰ মাজত সো হেনেকুৱা এটা কণ্ডিশ্যনত আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টটো হাৰ্ম হৈ আছে গতিকে যেতিয়া climate risk বিলাকক কনসিডাৰ নকৰাকে ডেভেলপ কৰি যাব তেতিয়াও কিন্তু কামত নাহিব এটা চাওক সেই কাৰণে তাৰ কাৰণে মিটিগেশ্যন কি দিছে infrastructure projects must be designed with climate adaptation in mind incorporating resilient materials যে roadways বিলাক বনাওতে মানে বা মানে যে নকৰক infrastructure তেতিয়া climate resilient materials use কৰিব দিছে drainage system বিলাক improvement কৰিব দিছে urban planning to climate smart bonabo dise he plan bilak tarasate agriculture khetrot climate smart practice koribo dise jate amar crop diversification hoy soil conservation hoy sustainable water management hoy ei word bilak apunaloke monot rakhibo ei je bold kori dia hoise tarasate financial incentives for climate resilient crops eta climate resilient crops or dam ase costly হয় গতিকে সেইখিনি সাধাৰণ ফাৰ্মাৰ এজনে কিনিব নোৱাৰিবও পাৰে তাৰে কাৰণে ফাইনান্সিয়াল ইনসেন্টিভস দিব লাগিব গভৰ্ণমেন্টৰ ফালৰ পৰা তাৰপিছতে এগ্ৰো ফৰেষ্ট্ৰি কৰাৰ কাৰণেও গভৰ্ণমেন্টে হেল্প কৰিব লাগিব ওকে তাৰপিছতে ধৰক আৰবান যেতিয়া আৰবানাইজেশ্যন হ'ব তেতিয়া গ্ৰীণ বাফাৰ জোনছো কিছুমান এষ্টাব্লিশমেন্টৰ ব্যৱস্থা ৰাখিব লাগিব প্ৰপাৰ ওয়েষ্ট মেনেজমেন্ট থাকিব লাগিব Assam's energy and industrial sectors should transition to low carbon climate resilient solutions. So renewable energy upor basically depend koribo lagibo. Tete apunaloke dibo pare je jitu amar Janata Bhavan secretariat tate solar energy solar ব্যবস্থা কৰা হৈছে হেতু আমি এক্সাম্পল হিচাপে দিব পাৰো গতিকে হেনেকে যদি প্ৰত্যেকটো অফিসত solar energy মানে ইউজ কৰা হয় তেতিয়াও কিমান খিনি আমাৰ কি হ'ব low carbon emission hobo logote amar policy makers khiniyo regulatory frameworks kisuman enact koribo lagibo মানে এটা কোলাবোৰেশনত হে হ'ব আসলতে এই বস্তুবিলাক অকল গভৰ্ণমেন্টেও নোৱাৰে সবৰে কোলাবোৰেশন লাগিব then come to the next article which is about
nation building through elite educators. এতিয়া চাওক আমাৰ যেনেকুৱা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ আছে, ইণ্ডিয়ান পুলিচ চাৰ্ভিচ আছে, ইণ্ডিয়ান ইকনমিক চাৰ্ভিচ আছে, ইণ্ডিয়ান ইঞ্জিনিয়াৰিং চাৰ্ভিচ আছে, ঠিক তেনেকুৱাকে এটা ইণ্ডিয়ান টিচিং চাৰ্ভিচও লাগে বুলি ৰিচেণ্টলি এটা কথা আহি গৈছে। The creation of the Indian teaching service, a hierarchy superior to the IAS and IFS, could revolutionize India's educational framework. So, as an IAS hok, IPS hok, IRS hok, tekhet hokolok kune hikai, as an teacher eto hikai. Gotike a teaching jitu mane profession, eituko jodi ami enekwa service under anibo paro, tetia hole he education framework to eta revolutionized hoi jabo. হেতুৰ প্ৰতিও মানুহে আকৰ্ষিত হৈ যাব। বহুত মানুহে টিচিং টু ভাল পায়, কিন্তু মানে যেটো যেতিয়া মানে এনেকুৱা ধৰণৰ সাৰ্ভিসৰ আন্ডাৰত আহি যাব তেতিয়া বেছি এট্ৰাক্ট হ'ব। And we always need good teachers. Good teacher থাকিলেহে আমি ভালকে শিকিবলৈ পাম, আৰু ভালকে বস্তুবিলাক শিকিলেহে আমি কি কৰিব পাৰিম, বস্তুবিলাক আমি properly practically utilize কৰিব পাৰিম। Okay, so concerns in Indian education sector. So education sector amar kisman challenges ase, jenekwa sao GDP matra 3.5% hai educational khetrot amar India allocate kore, Finland 7% kore, South Korea 4.3% kore, ebilak hoise data. 1 million teaching posts in public schools are unoccupied, vacant hoi thake 1 million teaching posts amar India. Tasot sao UNESCO report mote ki merely 25% of grade 5 students in India are capable of reading a grade 2 text. They class 5 পঢ়া student মানে student সকলৰ ভিতৰত 25% হে class 2 text এখন পঢ়িব পাৰে। কিমান দুখ লগা কথা, only 25% student. Indian universities also struggle to gain worldwide recognition, with only 3 institutions in the top 200 of the QS World University Rankings 2024. Iman napaige je 3ta institution he top 200 ase thako, top 10 to nai, top 200 ase. Okay, so etu amar eta amar misery hoye ase asolte. So the lack of a dedicated groups like ITS mane ki kolo je Indian Teaching Service has greatly hindered the nation's ability to fully leverage its demographic potential. Gotike henekwa dhornor eta service nothoka karone asolote hindered hoise ei side to. World Economic Forum indicates that merely 46% of Indian graduates possess the requisite employability skills for their respective fields. So World Economic Forum or mote 46% Indian graduate ki hoy employability skill na thake asolote, মানে 46% or he employability skills to thake nijor fieldot june jihor graduate baki khini asolte na thake, মানে properly তেওঁলোকৰ শিকাই নহয়। The educational disparity between rural and urban regions as urban private sao etia urbanot ki hoy schools bilak praye mane competitive hoy no, gotike sobei bhalke hikabole sai, proper teaching eta dibole sai, কিন্তু রুরালত আকো কি হয় এডুকেটরসৰ অভাৱ হয়, proper classroom না থাকে হয়নে, গতিকে এনেকুৱা ধৰণতে ডিভাইড পোৱা যায়। এতিয়া চাওক আমাৰ ইন্ডিয়ান টিচিং সাৰ্ভিসৰ ৰোলটো কেনেকুৱা হ'ব যদি এনেকুৱা ধৰণৰ ইস্যুজ বিলাক কমাব লাগে। Stationing ITS officers at both district and state levels would offer a chance to rectify the discrepancies. Sibilak problem hoy ase district and state level jodi henekwa ekojon officer thake teoloke ei bostutu monitor korile educational enekwa gap bilak naikia hoi jabo boli dharona kora hoise. By training local educators and utilizing technology to improve access, ITS officers could bridge the gap in educational resources and support. So teoloke hey local educators kinik training o diabo logote technology utilize koribo jate hey apunar accessibility to improve kora hoy. The formation of an ITS cadre would elevate the teaching profession and establish an intellectual elite. Tetia mane besi develop hobo ei apunar education department to.
তাৰপিছত ITS officers could comprise India's most exceptional individuals undergoing extensive training in pedagogy, administration and research. So অকল পঢ়ুৱাৰ ক্ষেত্ৰতে নহয় এডমিনিষ্ট্ৰেশ্যন আৰু ৰিসাৰ্চৰ ক্ষেত্ৰতো এই অফিচাৰ্স কেইজনে ভালেখিনি অৰিহণা দিব এতিয়া চাওক আমাৰ ইণ্ডিয়াত ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ কাৰণে একেবাৰে মানে কম এটা পাৰ্সেন্ট হে কি কৰা হয় ইনভেস্ট কৰা হয় যেনেকুৱা only 0.7% কিন্তু সাউথ কোৰিয়াৰ দৰে দেশখনত 4.6% ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত খৰচ কৰি আছে গতিকে আমি কিমান পিছুৱাই আছো তাৰপিছত ITS officers এজনে কি কৰিব পাৰে he could enhance research quality by fostering multidisciplinary collaboration cultivating international partnership so international levelot eta ki koribo paribo eta competitiveness ani lobo paribo aru Indian universities bilakeo hei mote aguai jabole hokkom hobo Advantages of creating an ITS cadre transcend the educational framework as an educated populace enhances national development. Aru eitue ki koribo amar nation khonok properly develop koribo mane hokkom hobo. Etia sauk beleg countries ot kisu mane ami example sabo paru jenekwa China has emphasized educational reform since 1980. Aru 4.7 million STEM graduates ase telokor STEM mane ki STEM মানে কি আছিল ফুল ফর্ম টু কবসুন সায়েন্স টেক রিলেটেড আছিল আমার STEM এর ফুল ফর্ম টু জানাবো মু তাছতে ফিনল্যান্ডে কি করে ফিনল্যান্ড সিলেক্টস এডুকেটরস ফ্রম দা টপ 10% অফ গ্রাজুয়েটস and offers comprehensive training enhancing their proficiency to levels comparable to those of doctors or engineers গটিকে ফিনল্যান্ডেও তেনেকুৱা ধৰণৰ এটা কি কৰিছে এটা স্টেপ লৈছে যে তেওঁলোকক সেই টপ 10% গ্রাজুয়েট খিনিক properly training কৰাইলে তাৰপিছতে সিঙ্গাপুৰে কি কৰিছে সিঙ্গাপুৰ significantly invest in continuous teacher development and aligns educational policy with national economic objectives বা সাউথ কোৰিয়াও হেনেকুৱা ধৰণৰ স্টেপ লৈছে গতিকে এইবিলাক আপোনালোকে ইন্টাৰনেশনাল এক্সাম্পল কিছুমানৰ লগতো এটা কম্পেয়াৰ কৰিব পাৰে so as India moves towards vision 2040 aiming to emerge as a global information giant, the necessity for fundamental transformation in education is unequivocal. Jamar India যেটো vision 2040 ফালে গৈ আছে গতিকে এনে কোৱা ধৰণৰ কিছুমান স্টেপস লোৱাটো প্ৰয়োজনীয় Okay, so যেটো আমাৰ এডুকেশন টো এটা ফান্ডামেন্টাল ডিপাৰ্টমেন্ট হয় গতিকে হে মানে ডিপাৰ্টমেন্টক আগুৱাই লৈ গলে আমাৰ নেশনখন ডেভেলপ হ'ব আসলতে হেতুৱে কথা আৰু সেই ক্ষেত্ৰত ITS অফিচাৰ্স সকলে যথেষ্টখিনি অৰিহণা দিব বুলি এটা ধাৰণা কৰা হৈছে গতিকে এডুকেশনৰ ক্ষেত্ৰত যদি কিবা কোৱেশ্চন আহে সো এইটো আপোনালোকে এজ এ পইণ্ট ইউজ কৰিব পাৰিব সো এই দুদিনৰ ইখিনি আছিল ঠিক আছে Thank you for watching the video.